বৰ্তমান সময়ত চাকৰিৰ সংখ্যা বহুত কম, খেতি কৰিও মানে এতিয়া লাভ বহুত কম, কিন্তু ঘৰৰ খৰচ দিনে দিনে বাঢ়ি গৈ আছে। মামায়ে চাউল দাইল দিয়াটো বাদেই এনেকুৱা হৈ গৈছে মানে এতিয়া চাকৰি মামাই দিলেও চাকৰি মানে এতিয়া পাবলগীয়া বহুত যুৱক যুৱতী আছে আৰু মানে কিমানক চাকৰি দিব হল ক্ষতি, সেইটোৱে কথা। কিন্তু ঘৰৰ খৰচ কিন্তু দিনে দিনে বাঢ়ি গৈ আছে, সেইটো মানিব লাগিব। এনে সময়ত মোক বহুত মানুহে সোধে যে ঘৰত বহি কি কাম কৰিলে মানে আমি উপাৰ্জন কৰিব পাৰিম বা ঘৰত বহি আজাদিত আমি কি কাম কৰিব পাৰিম। আৰে কিবা এটা কাম কৰিব লাগিলে মানে অলপমান মানে কষ্ট কৰিবই লাগিব। এনেই বহি আৰু আপুনি খাব পাৰিবনে? আজি মই আপোনালোকক এনে এটা বিজনেছ আইডিয়া দিম যিটো আপোনালোকে কম টকাত আৰম্ভ কৰিব পাৰিব আৰু মাহে এটা ভাল উপাৰ্জন কৰিব পাৰিব। বুজিছে নহয়? এইটো হৈছে আপোনালোকৰ মানে বজাৰৰ পৰা মছলা কিনি ঘৰতে আপোনালোকে পেকেট বিক্ৰী কৰাৰ ব্যৱসায়। প্ৰথমতে মই আপোনালোকক ক'ব লাগিব মছলা আপোনালোকে ক'ৰ পৰা আনিব। মছলাৰ ব্যৱসায় কৰিব ঠিকেই, কিন্তু মছলাটোতো আনিব লাগিব। মছলাটো ক'ৰ পৰা আনিব কম দামত সেইটো জানিব লাগিব। মছলাটো ক'ত বিকিব, কেনেকৈ বিকিব, কি কৰিব লাগিব, সকলোবিলাক A to Z আজি মই আপোনালোকক জনাই যাম। যিহেতু আপোনালোকে মোক এটা কম ইনভেষ্টমেণ্টত ইনকাম কৰাৰ এটা পথ বিচাৰি আছে, মই আপোনালোকক দিম একেবাৰে জেনুইন। আপোনালোকে এই যিটো বিজনেছ আইডিয়া, এই বিজনেছ আইডিয়াটো যদি আপোনালোকে এবাৰ মূৰত সোমাই লয় বা আপোনালোকে হাতে কামে যদি কৰাত লাগি যায় তেন্তে আপোনালোকক কোনেও ৰখাব নোৱাৰে। এতিয়া চাব, আপোনালোক নিজৰ নিকটৱৰ্তী হোলচেল বজাৰ মানে ওচৰৰ আৰু হোলচেল যিবিলাক দোকান থাকিব, হোলচেল যিবিলাক বজাৰ থাকিব, ডাঙৰ ডাঙৰ মাৰ্কেট হয় সকলোবিলাক, গাঁৱে হওক আপোনালোকৰ চহৰে হওক, সকলোতে ডাঙৰ ডাঙৰ মানে বজাৰ বহে। উইকলি মাৰ্কেট আপোনালোকে হয়তো পায়ে বা ডাঙৰ মছলা দোকানলৈ আপোনালোকে যাব পাৰে। তাত হালধিৰ গুড়ি প্ৰথমতে মনত ৰাখিব, হালধিৰ গুড়ি। হালধিৰ গুড়ি কোনে নাখায়? হালধি কোনে নাখায়? হালধি কোনখন আঞ্জাত দিব নালাগে সেইটো মোক কমেণ্ট কৰি জনাওকচোন। তাৰপিছত মৰিচ গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, এইবোৰ আপোনালোকে বাল্কত কম দামত আপোনালোকে পাব। বাল্কত মানে বেছিকৈ ল'ব লাগিব, সেইটোৱে। আৰম্ভণিৰ বাবে আপোনালোকে ৩,০০০ বা ২,০০০ বা ৫,০০০ টকাৰ মছলা আপোনাৰ বাবে যথেষ্ট হ'ব। তাৰপিছত আপোনাৰ লাগিব ডিজিটেল ওজন কৰা এটা মেচিন, যিটো আপোনালোকৰ ৭০০ৰ পৰা ১,০০০ টকাৰ ভিতৰত অনলাইনত পাই যাব। তাতকৈও কম দামত আপোনালোকে যিটো আপোনালোকৰ ওজন জোখা মেচিন সেইটো পাই যাব। তাৰপিছত আপোনালোকৰ আৰু এটা আপোনালোকক হিট চেলাৰ, যিটো আপোনালোকৰ মানে হিট কৰি পেকেটটো মানে চিল কৰি দিয়া হয়, সেইটো আপোনালোকৰ ৮০০ৰ পৰা ১৫০০ টকাৰ ভিতৰত আহি যাব সেই মেচিনটো, মনত ৰাখিব। আৰু পেকেটিঙৰ বাবে আপোনালোকৰ ফুড গ্ৰেড প্লাষ্টিক পাউচ বা আপোনালোকৰ ষ্টেণ্ড আপ পাঞ্চ আপোনালোকৰ অনলাইনত পাই যাব, যিটো আপোনালোকৰ এমাজন, ফ্লিপকাৰ্ট বা স্থানীয় প্ৰিণ্টিং দোকানত পোৱা যায়, সেইটো মনত ৰাখিব। এতিয়া মেইন কথাটো হ'ল পেকেট আপোনালোকে কেনেকৈ কৰিব। পেকেট কৰিবলৈ আপোনালোকে যিটো আপোনালোকৰ চিল কৰা মেচিন, সেই মেচিনটো আপোনালোকৰ লাগিব। পেকেটবিলাক এমাজন, ফ্লিপকাৰ্টত আপোনালোকে অনলাইনত পাই যাব। আৰু যদি আপোনালোকে পেকেটবিলাকৰ মানে লিংক নেপায় তেন্তে আপোনালোকে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু ডেছক্ৰিপশ্যনত মই দি থৈছোঁৱে, আপোনালোকে সেই ডেছক্ৰিপশ্যনৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে মনত ৰাখিব যিবিলাক আপোনালোকৰ মছলা, সেই মছলাবোৰ পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব। হাতত গ্লোভছ পিন্ধি আপোনালোকে ডিজিটেল ওজন মেচিনত ৫০ গ্ৰাম বা ১০০ গ্ৰামকৈ জুখি পেকেটত আপোনালোকে মছলাবিলাক ভৰাব লাগিব আৰু হিট চেলাৰ ব্যৱহাৰ কৰি ভালদৰে চিল কৰিব লাগিব। পেকেটৰ ওপৰত আপোনালোকৰ নিজৰ ব্ৰেণ্ডৰ নাম, মছলাৰ নাম, তাৰপিছত নেট ৱেট, মেনুফেকচাৰিং ডেট, এক্সপায়াৰী ডেট আৰু মোবাইল নম্বৰ লিখিব লাগিব। এইবিলাক লিখিলে মানে ষ্টেণ্ডাৰ্ড যেন লাগিব, সেইটো মনত ৰাখিব। আৰু যদি ভাবে যে FSSAI লাইচেঞ্চ আপুনি উলিয়াব, সেইখন ল'ব পাৰিলে খুবেই ভাল। আৰু সেইখন থাকিলে মানে কি হয়, গ্ৰাহকে আপোনাক বিশ্বাস কৰে। গতিকে FSSAI লাইচেঞ্চ ল'বলৈ আপোনালোকে fssai.gov.in ৱেবছাইটত গৈ অনলাইন এপ্লাই কৰিব পাৰিব। আৰু তাত সাধাৰণতে ১,০০০ টকাৰ ভিতৰত আপোনালোকে বেচিক লাইচেঞ্চ আপোনালোকে পাই যাব। গতিকে কিমান লাভ হ'ব সেইটো আপোনালোকক বুজাই দিম এতিয়া। ধৰি লওক আপোনাৰ ১০০ গ্ৰাম মছলাৰ পেকেট বনাবলৈ ২০ৰ পৰা ২৫ টকা আপোনাৰ খৰচ হয়। মই চকু মুজি আপোনালোকক কৈছোঁ কথাখিনি, কাৰণ আপোনালোকে এবাৰ চকু মুজি কথাখিনি ভাবি ল'ব। কথাখিনি এই যিখিনি লাভৰ কথা, এই লাভৰ কথাখিনি যদি বিজনেছ কৰিম বুলি ভাবিছে এবাৰ ভালদৰে চিন্তা কৰিব, নিজৰ মগজুৰে চিন্তা কৰিব, তেতিয়াহে সফল হ'ব পাৰিব।
পেকেট বনাবলৈ 20ৰ পৰা 25 টকা খৰচ হয় আৰু সেই পেকেট 40ৰ পৰা 50 টকাত বিক্ৰী কৰিব পাৰিব তেন্তে পেকেটটোত আপোনালোকৰ কিমান হ'ব লাভ 15ৰ পৰা 25 টকা গতিকে মাহত যদি 500টা পেকেট আপোনাৰ বিক্ৰী হয় তেন্তে সহজতে 7000ৰ পৰা আপোনালোকৰ 12000 টকা লাভ হ'বই 100% যদি আপুনি দোকান ধৰিব পাৰে যদি আপুনি বিশ্বাস দিব পাৰে যদি আপুনি দোকানবিলাকত মছলাৰ পেকেটবিলাক সেল কৰিব পাৰে তেতিয়া 7ৰ পৰা 12000 টকা আপোনাৰ লাভ থাকিবই পকেটত থাকিব আৰু এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে কেনেকৈ বিক্ৰী কৰিব সেইটো আৰু কোনোবাই কৈ দিয়ে নে বাৰু ঠিক আছে সেইটো মই কৈ দিছো প্ৰথমে নিজৰ গাঁও বা সুবুৰীৰ দোকানত আপুনি দিব পাৰে চাহৰ দোকান হোটেল ধাবা এবিলাকত দিব পাৰে তাৰ লগতে ডিজিটেল মাৰ্কেট আপুনি ব্যৱহাৰ কৰিব লাগিবই যেহেতু আপুনি মোবাইলত চাই আছে ন ভিডিওটো যেহেতু আপুনি ফেসবুক বা ইউটিউবত চাই আছে আপুনি নিশ্চয় এই কামটো কৰিব পাৰিবই মই 110% লিখি দিছো কাৰণ আপুনি নোৱাৰিব লগা ইয়াত একোৱে নাই ফেসবুকত নিজৰ প্ৰফাইল বা পেজত মছলাৰ পেকেটৰ ফটো আৰু ভিডিও দিব ধুনিয়াকৈ ভিডিও কৰিব ধুনিয়াকৈ ফটো কৰিব যদি নেজানে কোনোবা এজন সৰু লৰা ছোৱালীক মাতি আনিব তেওঁলোকে আজিকালি ভালদৰে মানে ফোন চলাব পাৰে অলপমান ধৰক ডাঙৰ সৰু বুলিও কোৱা নাই জনে ভালকৈ ফটো মাৰিব পাৰে ভিডিও বনাই দিব পাৰে তেওঁলোকক মাতি আপুনি বনাই লওক WhatsApp গ্ৰুপত আপুনি পোষ্ট কৰিব লোকেলিটি গ্ৰুপত আপুনি শেয়াৰ কৰিব আৰু হোম ডেলিভাৰীৰ অফাৰ দিব তেতিয়া আপোনালোকৰ একদম আপোনাক কোনো ৰখাব নোৱাৰে মানে আপোনাৰ বন্ধু বান্ধৱী বা কোনোবা এনেকৈ শেয়াৰ কৰি দিলে নিশ্চয় আপোনাৰ এই বিজনেছখন গ্ৰো হ'বই আৰু মনত ৰাখিব ৰিলস বা শৰ্টত মছলাৰ পেকেটিং প্ৰক্ৰিয়া আপুনি যদি দেখুৱায় আপুনি পেকেট কৰা মই যে কলো আপোনাক গ্লোভস পিন্ধি লব ধুনিয়া সাফা বৰ্তনত ৰাখিব ধুনিয়াকৈ পেক কৰিব এইবিলাক যদি আপুনি দেখুৱায় তেন্তে মানুহে আপোনাক বিশ্বাস কৰিব আৰু আপোনাৰ তাত অৰ্ডাৰ আহিব মই লিখি দিলো গতিকে ভিডিওত আপুনি বস্তুবিলাক ধুনিয়াকৈ স্পষ্টভাৱে ক'ব এইটো অমুক মছলা এইটো অমুক তমুক তেনে ধৰণে ক'ব যদি আপুনি ক'ব নেজানে আপোনাৰ ওচৰৰ কোনোবা ইউটিউবাৰ হওক কোনোবা ফেসবুকাৰ হওক তেওঁলোকৰ দ্বাৰা আপুনি অলপমান টকা দি বিজ্ঞাপন আপুনি কৰি দিয়ক তেওঁলোকে এনে যদি নকৰে আপুনি বিজ্ঞাপন কৰি দিয়ক সেইটো আৰু মোৰ ক'ব লগা নাই আপোনাৰ কথা হ'ব আপুনি যদি ভাবে যে মই বিজনেছখন ডাঙৰ কৰো অলপ গ্ৰো কৰো তেন্তে আপুনি ঠিক তেনে ধৰণেও কৰিব পাৰে আৰু শেষত মই এটা কথাই কম আপোনালোকে বিজনেছ কৰিবলৈ হলে অলপমান ৰিসাৰ্চ কৰিব লাগিব অলপমান ভাবিব লাগিব এটা কথা মনত ৰাখিব মছলা কোনখন ঘৰত আজিৰ যুগত নচলে মছলা সকলো ঘৰতে চলে আজিকালি চিকেন থাকে ফিশ থাকে মানুহৰ ঘৰত সো দাইলটো থাকে দাইলতটো হালধি আপোনালোকে দিয়ে ভাজিটো থাকে ভাজিটো হালধি দিয়ে এই বেপাৰখন কেতিয়াও মৰি নাযায় এই বেপাৰখন নমৰালৈকে চলি থাকিব গতিকে আপোনালোকে কমেন্টত লিখক কৰ পৰা চাই আছে ভিডিওটো কেনেকুৱা পালে আৰু যদি ইয়াৰ ওপৰত আৰু কিবা বেলেগ আইডিয়া লাগে আপোনালোকৰ যদি মনত কিবা আহিছে কমেন্ট সেকশনত কমেন্টত লিখক তেতিয়া মই আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰিব পাৰিম আৰু নেক্সট পাৰ্ট আপোনালোকৰ বাবে লৈ নিব পাৰিম গতিকে এই ব্যৱসায়টো আপোনালোকে ঘৰৰ মহিলা যুৱক বুঢ়া মা সকলোৰে বাবে উপযোগী আৰু কম টকাত আৰম্ভ কৰিব পৰা এটা সঁচাকৈ লাভজনক বিজনেছ আইডিয়া বুলি মই ভাবো আপুনি আপোনাৰ মতামতখিনি জনাব আৰু প্ৰথমতে আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ বস্তুখিনি অনাৰ আপোনালোকৰ মানে 5000 মান ভিতৰত হৈ যাব গোটেইখিনি বস্তু বা 6000 মানৰ ভিতৰত সকলোখিনি আপোনালোকৰ ৰেডি হৈ যাব গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই যদি কিবা অসুবিধা পায় কমেন্টত কমেন্ট কৰিব আমাৰ এই চেনেলটোত যদি নতুন সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিওটো যদি ভাল পালে শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম